টকা তই নিউজ কৰিবলৈ গৈ সেই গৰু চুৰ কৰিলে যে ধৰা পৰে তই নিউজ কৰিবলৈ যাও আৰু নিউজটো তই ডিলিট কৰি দিয় কিমান টকা ডিলিট কৰা মই হেয়া কথা কিন্তু এই বিমল চেতিয়াই খবৰ ৰাখে সুট মাৰানি বুলি কৈছো তোক মই তোৰ আৰু কুণ্ডলী উলিয়াম নেকি তই 2022 চনৰ পৰা জয়ন্ত মল্ল বৰুৱা গৰু চুৰৰ লগত তই কিমান নিউজ কৰিবলৈ গৈ তই টকা খাই আহিছ সেই কথা কিন্তু বিমল চেতিয়াই জানে জয়ন্ত মল্ল বৰুৱাৰ লগত তই 2022 চনৰ পৰা এই পৰ্যন্ত এই সময়ছোৱালৈকে তই কিমান গৰু চুৰি কাৰ্যত তই লিপ্ত হৈ আছ এই বিমল চেতিয়াই কিন্তু ভালকৈ জানে পেন চ্যালেঞ্জ কৰিছো তোক যদি অসমত লগ পাও নহয় ঠুকুচি দিম জয়ন্ত কুমাৰ সাংবাদিকৰ নামত তই হলি জয়ন্ত কুমাৰ ডেকা এটা কলংকিত সাংবাদিক তই অসমৰ ৰাইজ ইয়াৰ পিকচাৰটো ইয়াৰ ছবিখন মই লগাই দিছো ইয়াৰ থপৰাটো আপোনালোকে চাই লওক স্ক্ৰীনত লগাই দিছো মই ই হল সত্য নামৰ অতনু ভূঞাৰ পকৰ চেলেকা মানুহ ঠিক আছে ইয়াৰ পৰিচয়টো দি লৈছো মই ই অতনু ভূঞাৰ সত্য নামৰ নিউজ চেনেলটোত কাম কৰা মানুহ অৰ্থাৎ সাংবাদিক জাৰ্নেলিষ্ট হয় ই দিনক দিনে মুখ বুলিয়ে নহয় বিভিন্নজনক যিসকলে এইখন চৰকাৰৰ বিৰুদ্ধে মাত মাতে সেইসকলক ইমানেই নিকৃষ্ট মানৰ মন্তব্য ৰাখে কমেণ্ট বক্সত গৈ আপোনালোকক হয়তো চাগে মই ভাষাৰে বুজাব নোৱাৰিম এয়া হ'ল সাংবাদিকৰ সংস্কাৰ সাংবাদিকৰ নীতি নিয়ম সাংবাদিকৰ কাৰ্য এয়া হ'ল সাংবাদিকৰ কাৰ্য তুই বুলি কৈছো জয়ন্ত কুমাৰ ডেকা অপেন চ্যালেঞ্জ কৰিছো তোক যদি কেনেবাকে অসমত লগ পাই যা নহয় ঠুকি দিম কিন্তু মাৰক চুদা এই বিমলে কাৰুলে ভয় কৰা মানুহ নহয় একদম অপেন চ্যালেঞ্জ কৰিছো তোক জয়ন্ত কুমাৰ ডেকা তই মুখৰ আগত যদি তোক কেনেবাকে একা চেকাকে লগ পাই যা নহয় একদম ঠুকুচি দিম কিন্তু ঠিক আছে তই যদি ইমানে সাংবাদিকতাৰ ছুটাবলৈ আহিছ তই যদি ইমানে নিৰপেক্ষ মানুহ তই যদি চতুৰ্থ স্তম্ভৰ মানুহ হয় তেতিয়াহ'লে তই মোৰ ভিডিঅ'খিনি মই যি এই চৰকাৰখনৰ বিৰুদ্ধে যে মাত মাতি থাকো সত্য কথা কৈ থাকো যে সেই কথাখিনি তই যুক্তিযুক্তাৰে গ্ৰহণযোগ্যভাৱে তই মোক প্ৰত্যুত্তৰ দিব লাগিছিলে কিন্তু তই নোৱাৰিলি জ্ঞান নাই তোৰ সেইখিনি জ্ঞান নাই আৰু তোৰ সেইখিনি সাহস নাই অকাদ নাই ঠিক আছে তোৰ সেইখিনি জ্ঞান নাই কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে তই তোক মই এইটো কাৰণে এইখিনি কথা কৈছো তই এজন সাংবাদিক বোলে হা কিন্তু তই সেইখিনি নোৱাৰিলি কৰিবলৈ তই মোক প্ৰত্যুত্তৰ দিব নোৱাৰিলি যুক্তিযুক্তা দেখাই আৰু তই কি কৰিলি ডাইৰেক্ট মোৰ পৰিয়ালত আহিছ চুট মাৰানি মাৰক চুদাই ই দিনক দিনে কি কৰি আছে মোৰ ভিডিঅ'বিলাকত আহি মিনি ই মোৰ যুক্তিযুক্তাৰে কিন্তু প্ৰত্যুত্তৰ দাঙি ধৰিব নোৱাৰে মোৰ ওপৰত হি ডাইৰেক্ট আহিব মোৰ ফেমিলি এই বেহেনচু তোক কৈছো শুনি ল তই আচলতে সাংবাদিকৰ নামত কলংক নিৰপেক্ষ হিচাপত তই কাৰোবাৰ হাতত বৃক্কি যোৱা মানুহ কাৰোবাৰ জাঙিয়া তলত তই গোন্ধ লৈ থকা মানুহ ঠিক আছে আৰু এটা কথা তোৰ কিন্তু কুণ্ডলী উলিয়াই পেলাম তই 2022 চনৰ পৰা জয়ন্ত মল্ল বৰুৱা গৰু চুৰৰ লগত তই কিমান নিউজ কৰিবলৈ গৈ তই টকা খাই আহিছ সেই কথা কিন্তু বিমল চেতিয়াই জানে জয়ন্ত মল্ল বৰুৱাৰ লগত তই 2022 চনৰ পৰা এই পৰ্যন্ত এই সময়ছোৱালৈকে তই কিমান গৰু চুৰি কাৰ্যত তই লিপ্ত হৈ আছ এই বিমল চেতিয়াই কিন্তু ভালকৈ জানে তোৰ গোটেই কুণ্ডলীও উঘালি পেলাম তই মোৰ লগত পাংকা নলবি দেই জয়ন্ত কুমাৰ তোক কেলা অপেন চ্যালেঞ্জ কৰিছো মই মাৰক চুদা বুলি কৈছো তোক মই আৰু এটা কথা তোৰ মাৰ তোৰ বাপেৰ বা তোৰ 14 গোষ্ঠীৰ মই খাই থকা নাই মই মোৰ নিজৰ ইনকমে খাই আছো মাৰক চুদা তোৰ যদি ইমান সাহস আছে তোৰ যদি ইমান অকাত আছে তোৰ যদি ইমান জ্ঞান আছে তই মোক প্ৰত্যুত্তৰ দে মই যিখিনি কথাত বলকি থাকো মই যিখিনি ভিডিঅ' বনাই থাকো সেইখিনি মোক প্ৰত্যুত্তৰ দে অপেন চ্যালেঞ্জ কৰিছো তই যদি পাৰ প্ৰত্যুত্তৰ দে না নিৰপেক্ষৰ নামত কলংকিত সাংবাদিকৰ নামত কলংকিত চুট মাৰানি মুখ্যমন্ত্ৰী তথা এই বিজেপি চৰকাৰখনৰ লগত তই বৃক্কি হৈ আছ অন্ধভক্ত কেইটকামান টকা খাবলৈ পাই আছ জয়ন্ত মল্ল বৰুৱাৰ লগত তই গৰু চুৰৰ কাৰ্যত তই লিপ্ত হৈ থাক কিমান টকা কিমান লাখ টকা তই নিউজ কৰিবলৈ গৈ
সেই গৰু চুৰ কৰিলে যে ধৰা পৰে তই নিউজ কৰিবলৈ যাওঁ আৰু নিউজটো তই ডিলেট কৰি দিয় কিমান টকা ডিলেট কৰ মই সেয়া কথাও কিন্তু এই বিমল চেতিয়াই খবৰ ৰাখে চুট মাৰানি বুলি কৈছোঁ তোক মই তোৰ আৰু কুণ্ডলী উলিয়াম নেকি হা মোৰ লগত যিমানে লাগিবি তোৰ সিমানে কুণ্ডলী উঘালি পেলাম মই ফাদিল কৰি পেলাম অপেন চেলেঞ্জ কৰিছোঁ তোক যদি অসমত লগ পাওঁ নহয় থুকুচি দিম জয়ন্ত কুমাৰ বৰুৱা তই ভালকে মনত ৰাখিবি পাছত তোৰ মালিক অতনু ভূঞা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তই যাৰ হাতত বিক্ৰী হৈ আছ সেই নেতা পালি নেতাবিলাকে মোৰ কণীত থকা বাল কিডালো হিলাব নোৱাৰে মাৰক চুদা চিধা কথা কৈ দিছোঁ তই ভালকৈ শুনি ল যা কেছ কৰগে যা একো বালডাল হিলাব নোৱাৰা বুলি কৈছোঁ মই সাংবাদিক চুদাব আহিছ সাংবাদিক এনেকুৱা নেকি চুপ মাৰানি তহঁতৰ নিচিনা সাংবাদিক মই মুতি দিম মুখত মুতি দিম তোৰ মুখত মুতি দিম তই ভাবিছ নেকি মই মানুহটো বহুত বেয়া ভালত ভাল কেলা বেয়াত জমকাল দেই একদম থুকুচি দিম কিন্তু ঠিক আছে তই যদি ইমানে সাংবাদিকতাৰ ছুটাবলৈ আহিছ তই যদি ইমানে নিৰপেক্ষ মানুহ তই যদি চতুৰ্থ স্তম্ভৰ মানুহ হয় তেতিয়াহ'লে তই মোৰ ভিডিঅ'খিনি মই যি এই চৰকাৰখনৰ বিৰুদ্ধে যে মাত মাতি থাকোঁ সত্য কথা কৈ থাকোঁ যে সেই কথাখিনি তই যুক্তিযুক্তাৰে গ্ৰহণযোগ্যভাৱে তই মোক প্ৰত্যুত্তৰ দিব লাগিছিলে কিন্তু তই নোৱাৰিলি জ্ঞান নাই তোৰ সেইখিনি জ্ঞান নাই আৰু তোৰ সেইখিনি সাহস নাই অকাত নাই ঠিক আছে তোৰ সেইখিনি জ্ঞান নাই কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে তই এজন তোক মই এইটো কাৰণে এইখিনি কথা কৈছোঁ তই এজন সাংবাদিক বোলে হা কিন্তু তই সেইখিনি নোৱাৰিলি কৰিবলৈ তই মোক প্ৰত্যুত্তৰ দিব নোৱাৰিলি যুক্তিযুক্তা দেখুৱাই আৰু তই কি কৰিলি ডাইৰেক্ট মোৰ পৰিয়ালত আহিছ চুট মাৰানি মাৰক চুদাই ই দিনক দিনে কি কৰি আছে মোৰ ভিডিঅ'বিলাকত আহি মেলি ই মোৰ যুক্তিযুক্তাৰে কিন্তু প্ৰত্যুত্তৰ দাঙি ধৰিব নোৱাৰে মোৰ ওপৰত সি ডাইৰেক্ট আহিব মোৰ ফেমিলি এই বেহেনচুট তোক কৈছোঁ শুনি ল তই আচলতে সাংবাদিকৰ নামত কলংক নিৰপেক্ষ হিচাপত তই কাৰোবাৰ হাতত বৃক্কি যোৱা মানুহ কাৰোবাৰ জাঙিয়াৰ তলত তই গোন্ধ লৈ থকা মানুহ ঠিক আছে আৰু এটা কথা তোৰ কিন্তু কুণ্ডলী উলিয়াই পেলাম তই 2022 চনৰ পৰা জয়ন্ত মল্ল বৰুৱা গৰু চুৰৰ লগত তই কিমান নিউজ কৰিবলৈ গৈ তই টকা খাই আহিছ সেই কথা কিন্তু বিমল চেতিয়াই জানে জয়ন্ত মল্ল বৰুৱাৰ লগত তই 2022 চনৰ পৰা এই পৰ্যন্ত এই সময়ছোৱালৈকে তই কিমান গৰু চুৰি কাৰ্যত তই লিপ্ত হৈ আছ এই বিমল চেতিয়াই কিন্তু ভালকৈয়ে জানে তোৰ গোটেই কুণ্ডলীও উঘালি পেলাম তই মোৰ লগত পাংকা নলবি দেই জয়ন্ত কুমাৰ তোক কেলা অপেন চেলেঞ্জ কৰিছোঁ মই মাৰক চুদা বুলি কৈছোঁ তোক মই আৰু এটা কথা তোৰ মাৰ তোৰ বাপেৰ বা তোৰ 14 গোষ্ঠীৰ মই খাই থকা নাই মই মোৰ নিজৰ ইনকমে খাই আছোঁ মাৰক চুদা তোৰ যদি ইমান সাহস আছে তোৰ যদি ইমান অকাত আছে তোৰ যদি ইমান জ্ঞান আছে তই মোক প্ৰত্যুত্তৰ দে মই যিখিনি কথাত বলকি থাকোঁ মই